ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 16 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব আজিৰ আবেলি 5:07 পৰ্যন্ত। তাৰপিছত শুক্লা একাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে বিশাখা নক্ষত্ৰ আৰু বিশাখা নক্ষত্ৰ থাকিব আজি ৰাতি 11:55 পৰ্যন্ত। তাৰপিছত অনুৰাধা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব তুলা ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে ক্ষুদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব ৰাতি 11:55 পৰ্যন্ত। তাৰপিছত একপদ দোষ আৰম্ভ হ'ব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:26 পৰা 9:14 পৰ্যন্ত, আকৌ 11:55 পৰা 3:31 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:44 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:13। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি এটা সুখৰ দিন হ'বলৈ গৈ আছে। সম্পত্তি বা বিত্তীয় সম্পৰ্কীয় লেনদেনত ভাই ভনীৰ মাজত পৰিকল্পনা কৰিব পাৰিব, যিটো ইতিবাচক হ'ব। পৰিয়ালৰ কোনো সদস্যৰ বিয়াৰ কাৰ্যসূচী থাকিব পাৰে। সময় অনুসৰি আপোনাৰ আচৰণ আৰু ৰুটিনত নমনীয়তা আনিব লাগিব। মনত ৰাখিব যে আপোনাৰ অলপ খং আৰু খৰখেদাই কামত বাধাৰ সৃষ্টি কৰিব। অচিনাকি মানুহৰ লগত কোনো ধৰণে মত বিনিময় নকৰিলেই ভাল হ'ব। ব্যৱসায়িক কাম কাজ গোপন কৰি ৰাখক, নহ'লে ভুল উদ্দেশ্যত অপব্যৱহাৰ হ'ব পাৰে। অনলাইন আৰু ফোনযোগে কাম সম্পূৰ্ণ হ'ব। যুৱক যুৱতীসকলে হয়তো কেৰিয়াৰৰ লগত জড়িত ভাল খবৰ লাভ কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰামৰ্শ আপোনাৰ বাবে উৎকৃষ্ট বুলি প্ৰমাণিত হ'ব। ইয়াৰ লগে লগে আপোনাৰ কামো সুচাৰুৰূপে সম্পন্ন হ'ব। আজি আপোনাৰ মূৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ হ'ব। মাজে মাজে জিৰণি লৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আত্মীয়ৰ সৈতে সাক্ষাৎ কৰাৰ সময় থাকিব। সময় সুখেৰে কটাব আৰু আপুনিও সেই সময়খিনি আপোনাৰ পৰিয়ালৰ বাবে উদাৰতাৰে কটাব পাৰিব। আনৰ দৃষ্টিত আপোনাৰ ভাৱমূৰ্তি আৰু অধিক উন্নত হ'ব আৰু পাৰস্পৰিক সম্পৰ্কও অধিক শক্তিশালী হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক আৰু কাকো অন্ধভাৱে বিশ্বাস নকৰিব, কাৰণ কিবা প্ৰকাৰৰ প্ৰবঞ্চনাৰ সম্ভাৱনা থকা যেন লাগে। মানসিক চাপৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিব নোৱাৰিব। ব্যৱসায় সম্পৰ্কীয় পক্ষৰ সৈতে যোগাযোগ শক্তিশালী হ'ব। সকলো কাম সঠিকভাৱে চম্ভালিলে মানসিক শান্তি লাভ কৰিব পাৰিব। অতিৰিক্ত কামৰ বাবে কৰ্মৰত লোকসকলে বিষয়াৰ হেঁচাত পৰিব। দিনটো আজি সুখী হ'ব। প্ৰেম আৰু ৰোমাঞ্চতো সফলতা লাভ কৰিব পাৰিব। ঋতুভিত্তিক ৰোগে আপোনাক অশান্তি দিব পাৰে। খাদ্যাভ্যাসৰ প্ৰতি অসাৱধানতাৰ বাবে পেটৰ লগত জড়িত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অতীতৰ ভুলৰ পৰা শিকি জীৱনশৈলীৰ পৰিৱৰ্তন কৰিলে বহু সমস্যাৰ পৰা সকাহ পাব। পৰিয়াল ব্যৱস্থাত আপুনি এক উৎকৃষ্ট অৱদান আগবঢ়াব আৰু এজন উৎকৃষ্ট অভিভাৱক হিচাপে প্ৰমাণিত হ'ব। বিনিয়োগ সম্পৰ্কীয় পৰিকল্পনা বিবেচনাৰে কৰিব। আপোনাৰ কিছুমান ঘনিষ্ঠ বন্ধু বা আত্মীয়ই আপোনাৰ বিৰুদ্ধে কিছুমান উৰা বাতৰি বিয়পাব পাৰে, গতিকে সাৱধান হওক। ঘৰত আলহী অহাৰ বাবে খৰচৰ পৰিস্থিতিও থাকিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে নিজৰ লক্ষ্যৰ পৰা আঁতৰি নাযাব। এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিব লাগে। চাকৰি আৰু ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থা উন্নত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত কামৰ পদ্ধতি উন্নত হ'ব। প্ৰতিটো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰক। আপোনাৰ অগ্ৰগতিৰ বাবে অফিচৰ মানুহে ঈৰ্ষা অনুভৱ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ যিকোনো বিশেষ কৃতিত্বৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতেও বৈঠক অনুষ্ঠিত হ'ব পাৰে। আপোনাৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা লোৱাটোৱে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ প্ৰতিও সচেতন হোৱাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু সংগ লৈ আপুনি কিছু বিশেষ তথ্য লাভ কৰিব পাৰে। কোনো কৃতিত্ব অৰ্জন কৰিলে যুৱক যুৱতীসকলে সুখী অনুভৱ কৰিব। অতিৰিক্ত খৰচ হ'ব পাৰে আৰু উপাৰ্জনৰ উৎস বৃদ্ধিৰ বাবেও কোনো সমস্যা নহ'ব। এই সময়ত খোলখালিয়েকৰ সৈতে সম্পৰ্কৰ অতি যত্ন লোৱাৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকৰ লগত কোনো কাৰণ নোহোৱাকৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভতো কোনো ধৰণৰ বিবাদ সম্ভৱ আছে।
ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণ আজি পিছুৱাই দিয়ক আৰু কেৱল আপোনাৰ কৰ্মক্ষেত্ৰৰ ভিতৰতে কাৰ্যকলাপ সম্পন্ন কৰক। চৰকাৰী কাম-কাজৰ পৰা ভাল ফল পোৱাৰ সম্ভাৱনা আছে। শ্ৰমিক মহিলাৰ বাবে উৎকৃষ্ট পৰিস্থিতি ৰৈ আছে। বিবাহিত জীৱন সুখী হ'ব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সংগীৰ অনুভৱক সন্মান কৰক। কৰ্মৰ বাবে ক্লান্তি আৰু দুৰ্বলতাই অধিপত্য বিস্তাৰ কৰিব পাৰে। মানসিক চাপ নিদিব আৰু অনায়াসে নিজৰ কামবোৰ সম্পূৰ্ণ কৰি যাওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতকৰ আজি এটা সুখৰ দিন পাৰ হ'ব। আপুনি জিৰণি লোৱাৰ মুডত থাকিব আৰু পৰিয়ালৰ সৈতেও দিনটো কটাব পাৰিব। কিছু ভাল খবৰো লাভ কৰিব। চৰকাৰী যোগাযোগো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু ইয়াৰ বাবে কথা বতৰা সঠিক মাধ্যম। বাজেট ভাৰসাম্য ৰক্ষা কৰাটো অতি প্ৰয়োজনীয় হ'ব। এই সময়ত আয় কম হ'ব আৰু ব্যয় বেছি হ'ব। এনে পৰিস্থিতিৰ সৃষ্টি হ'ব যে আপুনি বহু ধৰণৰ কামত ব্যস্ত থাকিব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। ব্যৱসায়িক কাম-কাজত সপ্তাহটোৰ বাবে কামৰ বোজা থাকিব। কৰ্মচাৰীৰ সৈতে সঠিক সমন্বয় বজাই ৰক্ষা কৰাটো উচিত হ'ব। ইয়াৰ ফলত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মক্ষমতা বৃদ্ধি পাব আৰু আপোনাৰ কামৰ উৎপাদনো বৃদ্ধি পাব। চৰকাৰী কাম-কাজ ভাল হ'ব। বৈবাহিক সম্পৰ্ক আজি মধুৰ হ'ব। পৰিয়ালৰ সদস্যসকলৰ পৰা পোৱা সহায়ে আপোনাৰ কামৰ দক্ষতা আৰু অধিক উন্নত কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। আজি আপোনাৰ শাৰীৰিক বিষ অনুভৱ কৰিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতিও নিশ্চয় গুৰুত্ব দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতকৰ আজি প্ৰণালীবদ্ধ ৰুটিন থাকিব। পাৰিবাৰিক আৰু ব্যৱসায়িক কাম-কাজৰ মাজত ভাৰসাম্য বজাই ৰাখি সঠিক ব্যৱস্থা বজাই ৰখা পাৰিব। ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে পঢ়া-শুনা আৰু কেৰিয়াৰৰ প্ৰতি মনোনিৱেশ কৰিলে উপযুক্ত ফলাফল লাভ কৰিব পাৰিব। যিকোনো সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে মনতে যিকোনো সিদ্ধান্ত লওক। সময় অনুসৰি আপোনাৰ আচৰণ আৰু ৰুটিনত পৰিৱৰ্তন আনিব লাগিব। আৱেগৰ পৰা লোৱা সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে। অত্যাধিক খঙে আপোনাৰ স্বাস্থ্য আৰু কৰ্মৰ ক্ষতিও কৰিব পাৰে। ব্যৱসায়ৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মনোনিৱেশ কৰি থাকক। যিকোনো নতুন কাম কৰিবলৈ সঠিক সময়ৰ বাবে অপেক্ষা কৰক। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কিছুদিন ধৰি চলি থকা উত্তেজনা সমাধান হ'ব। অফিচত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে। স্বামী স্ত্ৰীৰ মাজত উৎকৃষ্ট সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছুমান বিষয়ৰ সন্দৰ্ভত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। শাৰীৰিক দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা আজি বাঢ়িব পাৰে। এচিডিটিৰ সমস্যা নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতকৰ আজি সামাজিক আৰু সমাজ সম্পৰ্কীয় কাম-কাজত উপস্থিত থাকিব। ইয়াৰ দ্বাৰা আপোনাৰ পৰিচয় সৃষ্টি হ'ব। পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰক। আকাংক্ষিত ফল পাই মনত সুখ থাকিব আৰু উপাৰ্জনৰ উৎসবোৰো অধিক শক্তিশালী হ'ব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব, যাৰ বাবে বাজেটৰ বিষয়ে চিন্তা হ'ব পাৰে। ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে অপ্ৰয়োজনীয় কৌতুক আৰু মনোৰঞ্জন সম্পৰ্কীয় কাম-কাজত সময় নষ্ট নকৰিব। ঘৰৰ জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শক আওকাণ কৰিলে ক্ষতিকাৰক হ'ব। এই সময়ত ব্যৱসায় সম্পৰ্কীয় যিকোনো কামত কেৱল নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। যন্ত্ৰপাতিৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক চুক্তি হ'ব। কোনো সমস্যাৰ বাবে কাৰ্যালয়ত ঊৰ্ধ্বতন বিষয়াৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। পাৰিবাৰিক মতানৈক্যৰ সমাধান হ'ব আৰু ঘৰৰ সকলো সদস্যৰ মাজত উপযুক্ত সম্প্ৰীতি থাকিব। আপোনাৰ মনত নেতিবাচক চিন্তাৰ সৃষ্টি হ'বলৈ নিদিব, কাৰণ ইয়াৰ প্ৰভাৱে আপোনাৰ মানসিক অৱস্থা বিঘ্নিত কৰিব। লগতে মহিলাসকলে নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লোৱা উচিত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতকৰ আজি বিশেষ বন্ধুৰ সহায়ত সিদ্ধান্ত লোৱাটো সহজ হ'ব। পৰিকল্পনা কৰি কাম সম্পূৰ্ণ কৰিব পাৰিব। ৰাজনৈতিক সম্পৰ্ক আৰু অধিক মজবুত হ'ব। পাৰিবাৰিক দায়িত্ব ভালদৰে পালন কৰিব পাৰিব। অপ্ৰয়োজনীয় ভ্ৰমণ আৰু মজাত সময় নষ্ট নকৰিব। ইয়াৰ বাবে আপোনাৰ বহুতো গুৰুত্বপূৰ্ণ কাম বন্ধ হৈ যাব পাৰে। আত্মীয়ৰ লগত কাজিয়া হ'লে ধৈৰ্য আৰু শান্ত হৈ থকাটো বুদ্ধিমানৰ কাম হ'ব। ব্যৱসায়িক কাম-কাজ সুসংগঠিত হ'ব। কিছুমান প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু আপুনি আপোনাৰ কৌশলেৰে নেতিবাচক পৰিস্থিতি অতিক্ৰম কৰিব পাৰিব। যিকোনো অফিচৰ কামত যিকোনো ভুলৰ ফলত বছ বা বিষয়াৰ পৰা তিৰস্কাৰ পাব পাৰে। কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পত্নীৰ পৰা পৰামৰ্শ লোৱাটোৱে আপোনাৰ মনোবল বৃদ্ধি কৰিব। মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠান নিশ্চিতভাৱে বনাওক। স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপ আৰু ক্লান্তিৰ পৰা হাত সাৰিবলৈ জিৰণি লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি সামাজিক বা সমাজ সম্পৰ্কীয় কাম-কাজত নিজৰ উপস্থিতি ৰাখিলে যোগাযোগৰ বৃত্ত বৃদ্ধি পাব।
দিনটো ঘৰৰ ৰক্ষণাবেক্ষণ আৰু শৃংখলা বজাই ৰখাত কটাব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ প্ৰতি সচেতন হ'ব লাগিব। ঠাইখন সলনি কৰাৰ ইচ্ছা থাকিলে আজি বিবেচনা কৰিব পাৰে। যিকোনো সদস্যৰ নেতিবাচক কথাৰ বাবে ঘৰৰ পৰিৱেশ অলপ বিশৃংখল হৈ পৰিব পাৰে। পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে সমস্যাটো বুজিবলৈ চেষ্টা কৰা উচিত। ঘনিষ্ঠ আত্মীয়ক আপোনাৰ বস্তুগত আৰু আৱেগিক সহায়ৰ প্ৰয়োজন হ'ব পাৰে। ব্যৱসায়িক বিষয়ত যিকোনো ধৰণৰ অসাৱধানতা ক্ষতিকাৰক হ'ব। আজি গ্ৰহৰ অৱস্থানো আপোনাৰ বৰ ভাল নহয়, সেয়েহে সাৱধান হোৱাটো অতি প্ৰয়োজনীয়। নিয়োজিত লোকসকলে নিজৰ কাম ভালদৰে সম্পূৰ্ণ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা উত্তেজনাই পৰিয়ালতো প্ৰভাৱ পেলাব পাৰে। পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক। অত্যাধিক ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। কামৰ লগতে নিজৰ যত্ন লোৱাটো প্ৰয়োজনীয় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ যিকোনো সম্পত্তি সম্পৰ্কীয় বা বাকী থকা কামৰ সমাধান হ'ব পাৰে। আপোনাৰ ঘনিষ্ঠ লোকৰ সৈতে যোগাযোগত থাকিলে আপুনি বিশেষ তথ্য লাভ কৰিব পাৰিব। সমাজৰ লগত জড়িত যিকোনো বিতৰ্কিত বিষয়ত আপোনাৰ প্ৰস্তাৱ নিৰ্ণায়ক হ'ব, যাৰ বাবে আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। কোনো মানসিক চাপৰ পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য আৰু সংযম থকাটো গুৰুত্বপূৰ্ণ হ'ব। যান বাহনৰ ৰক্ষণাবেক্ষণৰ বাবে হয়তো বৃহৎ ব্যয় হ'ব পাৰে। যুৱক যুৱতীসকলে অহাৰ কামত সময় নষ্ট কৰিব নালাগে আৰু নিজৰ কেৰিয়াৰ আৰু পঢ়া শুনাত মনোনিৱেশ কৰি থাকক। ব্যৱসায়িক স্থানত কৰ্মচাৰীসকলৰ মাজত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব, সেয়েহে তাত আপোনাৰ উপস্থিতি আৰু একাগ্ৰতা অতি প্ৰয়োজনীয় হ'ব। কাৰ্যালয়ত আপোনাৰ প্ৰজেক্ট সম্পূৰ্ণ হোৱাৰ লগে লগে আপোনাৰ প্ৰমোচনো সম্ভৱ আছে। ঘৰত সুখৰ পৰিৱেশ থাকিব। শৈশৱৰ বন্ধু এজনক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ ঘূৰি আহিব। সুস্থ হৈ থাকিবলৈ উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস লোৱাটো অতি প্ৰয়োজনীয় হ'ব। অতিৰিক্ত কামৰ বাবে আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি সময়ে সফলতা কঢ়িয়াই আনিব। সেয়েহে এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামত লিপ্ত হওক। খৰচৰ পৰিস্থিতিও উদ্ভৱ হ'ব, যদিও উপাৰ্জন ভাল হ'ব বাবে চিন্তা নাথাকিব। লগতে পাৰিবাৰিক আৰু সামাজিক কাম কাজৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব। পৰিকল্পনা কৰি কাম সম্পূৰ্ণ কৰিব পাৰিব। কেতিয়াবা এলাহ আৰু অধৈৰ্যৰ বাবে আপোনাৰ দৈনন্দিন কাম কাজতো বিঘ্নিত হ'ব পাৰে। যদি আপুনি যিকোনো সিদ্ধান্ত লোৱাত কোনো অসুবিধাৰ সন্মুখীন হয়, তেন্তে নিশ্চিতভাৱে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লওক। ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিবলৈ সময় সঠিক নহয়, সেয়েহে কেৱল বৰ্তমানৰ কাম কাজত মনোনিৱেশ কৰাটো ভাল হ'ব। বিনিয়োগ পৰিকল্পনাৰ কাম কৰিবলৈ দিনটো ভাল। বিদেশী ব্যৱসায়ত সাৱধান হওক। পৰিয়ালৰ সদস্যৰ সৈতে পাৰস্পৰিক সম্পৰ্কত মধুৰতা বৃদ্ধি পাব, কিন্তু বন্ধু বান্ধৱীৰ সৈতে যুৱক যুৱতীসকলৰ অত্যাধিক যোগাযোগে তেওঁলোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। আজি আপোনাৰ মূৰৰ বিষ, মাইগ্ৰেন আদিৰ সমস্যা হ'ব, যাৰ মূল কাৰণ হ'ব আপোনাৰ অনিয়মিত দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব আৰু আৰ্থিক পৰিস্থিতিও উন্নত হ'ব। যদি কোনো সম্পত্তি সম্পৰ্কীয় কাম বাকী আছে, তেন্তে সেইটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। সফলতা নিশ্চয় পাব। ধৰ্মীয় আৰু আধ্যাত্মিক অনুষ্ঠানৰ প্ৰতি আপোনাৰ বিশেষ অৱদান থাকিব। ঘৰুৱা কামত অত্যাধিক অপচয়ৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। বাজেটৰ প্ৰতি আজি যত্ন লওক। শ্ব' অফৰ নামত নিজৰ ক্ষতিও কৰিব পাৰে। মাত্ৰ সাৱধান হওক যাতে ইগ'য়ে আপোনাৰ আচৰণত আধিপত্য বিস্তাৰ কৰিব নিদিয়ে। ব্যৱসায়িক কাম কাজৰ বিষয়ে অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰাটো প্ৰয়োজন আছে। এই সময়ত কোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক, অন্যথা আপুনি বিপদত পৰিব পাৰে। অৱশ্যে জনসংযোগৰ পৰিসৰ বৃদ্ধি কৰি উপযুক্ত আদেশ লাভ কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত অহংকাৰৰ সংঘাতৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ প্ৰভাৱ পৰিয়ালতো পৰিব, গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰি ৰাখক। আজি আপুনি সাৱধানে গাড়ী চলাওক আৰু যান বাহনৰ নিয়ম গুৰুত্ব সহকাৰে পালন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।